ভোট দি লাভ নাই, কাৰণ কংগ্ৰেছত যোন জিকিব সেইটো আকৌ বিজেপি জইন কৰি দিব, হয় নহয়? গতিকে কি লাভ হব কি ভোট দি? কংগ্ৰেছে এবাৰ সিট পাব নেকি? সিট পোৱা নোপোৱা দূৰৰ কথা, কংগ্ৰেছ কেণ্ডিডেটটো কংগ্ৰেছত থাকিব নে নাই সেইটো ডাঙৰ কথা। তেওঁৰ পৰা আগতটো সুধিব লাগিব যে আপুনি কংগ্ৰেছত থাকিব নে নাই। এতিয়াতো কোনো মানুহ কংগ্ৰেছতে থাকিব নোখোজে, চব গুচি আহিব খোজে। এইবাৰৰ যিমান কংগ্ৰেছ কেণ্ডিডেট আছে, এজন কেণ্ডিডেট বাদ দি মই চবকে পাৰ্টিত লৈ আহিব পাৰো। কি লাভ হব কংগ্ৰেছক ভোট দি? কংগ্ৰেছত থাকিব জানো কোনোবা? এইটোৱে ক্ৰেডিট, মোদীৰ ক্ৰেডিট। মোদীটো সূৰ্য, আমিতো চন্দ্ৰ। কৰিমগঞ্জ লোকসভা সমষ্টি সংখ্যালঘু হৈছে নিৰ্ণায়ক। চব সংখ্যালঘু সংখ্যাগুৰু বুলি কথা নাই, প্ৰধানমন্ত্ৰীটো মোদী হব। সবকা সাথ সবকা বিকাশ, এইটোৱে কথা। আৰে বিৰোধী পক্ষ কি লাভ আছে? এইটোতো আমাৰে পক্ষ, আমি মাতিলে আমাৰ তাতে জইন কৰি দিব। आज थोड़ा बूथ में कुछ इस बार ट्रेनिंग प्रोग्राम होगा, कुछ सोशियो इकोनॉमिक सर्वे होगा चुनाव का साथ साथ, इसका थोड़ा बारे में मैंने लोगों को समझाया। माइनरिटी तो टेंशन कारण নহয় তো, আমি তো ইমান মাইনৰিটিৰে কাম কৰি আছো। আজি প্ৰথমবাৰ মাইনৰিটি লৰাই বিনা টকা চাকৰি পাই আছে, আগত কেতিয়াবা পাইছিল নেকি কংগ্ৰেছৰ দিনত? আজি যিমান হাজাৰ হাজাৰ মাইনৰিটি লৰা চাকৰি হৈছে, কোনোবা 1 টকা ঘোষ দিছে নেকি? আজি মানুহৰ ঘৰত অৰুণোদয় আহি আছে, কি মাইনৰিটি ঘৰত অহা নাই নেকি? গতিকে মাইনৰিটিয়ে ভোট নিদিব কিয়? সব দিব। এইবাৰ আপুনি কৈছে নগাঁও আৰু কৰিমগঞ্জ এইটো জিকিব 100%। ইমান মই টেনচনে লোৱা নাই, কৰিমগঞ্জ খুব ভাল কৰি জিকিম, উইথ এ মাৰ্জিন অফ more than 1 লাখ। এইবাৰ খুব ভাল কৰি কৰিমগঞ্জত কৃপানাথ মালা ইলেকশ্যন জিকিব। কংগ্ৰেছ, UDF, বিজেপি সব মোদীক ভোট দিব। 13 গৌৰৱ গগৈ কি হ'ব? মই ধুবুৰী লৈ টেনচন। গৌৰৱ গগৈ কি হ'ব? হাৰিব আকৌ। কিমান ভোটত? 1, 2, 3। আটাইতকৈ বেছি ভোটত কোনটো জিকিব? গুৱাহাটী। মই আছো তো তাতে। সবচে কম ভোটত কোনটো জিকিব? সবচে কম ভোটৰ কাৰণেতো কণ্টেষ্ট হ'ব, এইটো ইলেকশ্যনৰ সময়ত দেখা যাব। সবচে বেছি ভোটত গুৱাহাটী।